নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি নৱম মান শ্ৰেণীৰ অসমীয়া বিষয়টো পঢ়ি আছোঁ। তোমালোকক ইতিমধ্যে মই হীৰেণ ভট্টাচাৰ্যদেৱৰ মোৰ দেশ কবিতাটো পঢ়ালোঁ, বুজাই দিলোঁ আৰু আজি তোমালোকক মই পাঠটোত থকা অতিৰিক্ত প্ৰশ্নোত্তৰ আৰু পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ দিম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। প্ৰতিটো পাঠৰে তোমালোকে শব্দ অৰ্থবোৰ চাবা। শব্দ অৰ্থবোৰ কোনটো পাঠৰ পৰা আহে আমি ইম্পৰ্টেণ্ট হিচাপে দি দিব নোৱাৰোঁ। প্ৰায় প্ৰতিটো পাঠৰে তোমালোকে শব্দ উত্তৰসমূহ চাবা। এতিয়া চোৱা, মোৰ দেশ পাঠটোৰ শব্দ অৰ্থসমূহ চোৱা। ঐশ্বৰ্য মানে হৈছে বিপুল ধন সম্পত্তি বা বিভূতি, দুটা দিয়া আছে, যিকোনো এটা মনত ৰাখিলেই হ'ল। কলৰোল মানে হ'ল কলৰৱ, তাৰমানে কোলাহল। পৰাণ মানে হৈছে প্ৰাণ। প্ৰাচুৰ্য মানে হৈছে উভৈনদী হৈ থকা অৱস্থা বা আধিক্য। সুবাস মানে হৈছে ভাল গোন্ধ বা সুগন্ধি বা সুৰভি। গতিকে প্ৰত্যেকটো পাঠৰে তোমালোকে শব্দ অৰ্থ চাবলৈ নাপাহৰিবা। তেতিয়াহ'লে আহা এতিয়া প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। আমাৰ পাঠভিত্তিক প্ৰশ্নোত্তৰৰ প্ৰথম প্ৰশ্নটো হৈছে চোৱা, ১ নম্বৰ প্ৰশ্ন, কবি হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিলে? উত্তৰ চোৱা, হীৰেণ ভট্টাচাৰ্যৰ 1932 চনত যোৰহাটত জন্ম হৈছিলে। গতিকে কবিজনাৰ জন্ম মৃত্যুটো ভালকৈ চাবা। খ নম্বৰ, হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন। গ নম্বৰ, দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। ২ নম্বৰ প্ৰশ্ন চোৱা, মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা। কবিতাবোৰৰ মূল ভাৱ ভালকৈ চাবা। মোৰ দেশ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ মোৰ দেশ নামৰ কবিতাটি এটি স্বদেশ প্ৰেমমূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণ আৰু গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰায়। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে। তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদায় আকৃষ্ট, দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে, সকলোকে ঐক্যবদ্ধভাৱে ৰখাৰ প্ৰয়াস কৰিছে, শত্ৰু মিত্ৰ সকলোৰে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে। তোমালোকক যিমান পাৰোঁ প্ৰশ্নোত্তৰসমূহ সিমান ছুটিকৈ দিবলৈ মই চেষ্টা কৰিছোঁ, যাতে তোমালোকে কমকৈ লিখিও পৰীক্ষাত বেছি নম্বৰ পোৱা। আৰু তোমালোকক মই ধুনীয়াকৈ বুজাই দিছোঁ। যদি তোমালোকে ভালকৈ বুজি পাইছা তেতিয়াহ'লে কমেণ্ট এটা কৰি মোক জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। ৩ নম্বৰ প্ৰশ্ন চোৱা, ব্যাখ্যা কৰা। ক নম্বৰ, অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবিতাটিৰ মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাৱৰণ সৃষ্টিৰ কথা কৈছে। আমাৰ দেশ ভাৰতবৰ্ষ বহুভাষিক দেশ, বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকৰ বাসস্থান। ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হ'ল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত কৰি সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়াস কৰিছিল। প্ৰয়াস। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰী স্বৰূপ। কিছুমান শব্দ আমাৰ কেতিয়াবা প্ৰিণ্টিং কৰোঁতে বা লিখোঁতে কেতিয়াবা অকণমান ভুল হয় বা এবাৰ চাই লওঁতেও কেতিয়াবা কিছুমান শব্দ থাকি যায়। গতিকে মই তোমালোকক কৈ দিম, তোমালোকে যদি প্ৰশ্নসমূহ লিখি লোৱা তেতিয়াহ'লে যিটো ভুল হৈছে সেইটো মই কৈ যাম, সেইটো তোমালোকে লিখি ল'বা। কোনোবাটো ভুল হৈ যায় তাৰ বাবে ক্ষমা কৰিবা, কেতিয়াবা চকুত নপৰে।
তাৰপিছত খ নম্বৰ চোৱা মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। উক্ত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ দ্বাৰা ৰচিত কবিতা মোৰ দেশৰ পৰা তুলি দিয়া হৈছে। কবিয়ে নিজৰ দেশখনক প্ৰাণাধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ জীৱন যৌৱন দেশৰ বাবেই অৰ্পণ কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোন কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে। 4 নম্বৰ প্ৰশ্ন চোৱা কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। মোৰ দেশ কবিতাটি এটি স্বদেশ প্ৰেমমূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন গানতকৈও আৰু প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰনোৱা বনোৱা হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ দোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে। 5 নম্বৰ প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰা হৈছে। প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। 6 নম্বৰ শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে। শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে দিছে ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান। তাৰ পাছত চোৱা আমাৰ ভাষা বিষয়ক তাৰমানে গ্ৰামাৰ যিটো ছেকশ্যন ব্যাকৰণসমূহ চাই লোৱা। প্ৰথম আমাক দিছে সমাৰ্থক শব্দ লিখা। তোমালোকে জানাই সমাৰ্থক শব্দ মানে কি একে অৰ্থ বুজোৱা শব্দ হয়নে। দিছে চোৱা দেশ ৰাষ্ট্ৰ কাম কৰ্ম কলৰোল কলৰৱ সাগৰ সমুদ্ৰ সপোন স্বপ্ন বন্ধু মিত্ৰ শেষ সমাপ্ত সম্ভাৰ সামগ্ৰী শস্য বুকু হৃদয় তৰংগ ঢৌ কল্লোল কলৰৱ। তাৰপিছত আমাক লিখিব দিছে বিপৰীতাৰ্থক শব্দ অৰ্থাৎ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে। সপোন দিঠক দেশ বিদেশ জীৱন মৰণ পাহাৰ ভৈয়াম ঐক্য অনৈক্য সংহতি বিৰোধ শয়ন জাগৰণ বিশ্বাস অবিশ্বাস শত্ৰু মিত্ৰ। আমাৰ কবিতাটোৰ মোৰ দেশ কবিতাটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ ইয়াতে শেষ হৈছে। এতিয়া তোমালোকৰ কাৰণে কেইটামান মই অতিৰিক্ত প্ৰশ্নোত্তৰ সম্ভাৱ্য পৰীক্ষাত আহিব পৰা কেইটামান সম্ভাৱ্য প্ৰশ্নোত্তৰ মই তোমালোকলৈ বাছি লৈ আনিছোঁ যাতে তোমালোকে পাঠটোৰ পৰা কোনো প্ৰশ্ন বাদ নাযায়। গতিকে সেই প্ৰশ্নকেইটা তোমালোকে ভালদৰে চাবা। 1 নম্বৰ কবি হীৰেণ ভট্টাচাৰ্যৰ জন্ম আৰু মৃত্যুৰ চন দুটা উল্লেখ কৰা। জন্ম 1932 চন আৰু মৃত্যু 2012 চন। কবি হীৰেণ ভট্টাচাৰ্যই কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সুগন্ধি পখিলা কবিতা পুথিখনৰ বাবে। কবি হীৰেণ ভট্টাচাৰ্যৰ পুথি দুখনৰ নাম লিখা। সুগন্ধি পখিলা আৰু শস্যৰ পথাৰৰ মানুহ। কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতাত কি কবিতাৰ প্ৰতিধ্বনি শুনা যায়। জাপানী হাইকু কবিতাৰ প্ৰতিধ্বনি শুনা যায়। মোৰ দেশ কবিতাটিৰ কবি কোন। হীৰেণ ভট্টাচাৰ্য। মোৰ দেশ কবিতাটিত কবিৰ কি ভাৱ ফুটি ওলাইছে। গভীৰ স্বদেশানুৰাগ। চিত্ৰবন কাকতখন কোনে সম্পাদনা কৰিছিল। কবি হীৰেণ ভট্টাচাৰ্যই। মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ কথাষাৰ কোনে কৈছে। কবি হীৰেণ ভট্টাচাৰ্যই। কবিয়ে কাৰ লগত প্ৰাণৰ কথা পাতিছে বুলি কৈছে। বন্ধুৰ লগত। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। কবিৰ এই যাত্ৰা কলৈ। বিভিন্ন দেশলৈ। 11 নম্বৰ হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল। হীৰেণ ভট্টাচাৰ্যৰ জন্ম হৈছিল যোৰহাটত। 12 নম্বৰ কবিৰ শেষ যাত্ৰা কি। কবিৰ শেষ যাত্ৰা হ'ল নিজৰ দেশ। 13 নম্বৰ এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ কাৰ আৰু ক'ত বহু যাত্ৰাৰ শেষ হৈছে। এনে বহু যাত্ৰা শেষ মোৰ দেশ কবিৰ হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশত যাত্ৰাৰ শেষ হৈছে। সুগন্ধি পখিলাৰ কবি কোন। আমাৰ শেষৰটো প্ৰশ্ন উত্তৰ চোৱা। সুগন্ধি পখিলাৰ কবি হৈছে হীৰেণ ভট্টাচাৰ্য।
তোমালোকৰ মোৰ দেশ কবিতাটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নোত্তৰ ইমানতে শেষ হ'ল আৰু ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা